সদৌমৰণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত অসম ভিত্তিত পঞ্চম বাৰ্ষিক প্ৰতিভা সন্ধানী একক কণ্ঠ সংগীত প্ৰতিযোগিতাৰ সফল সামৰণি। অসম আদিম অধিবাসী তথা উজনি অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী মৰাণসকলৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌমৰণ ছাত্ৰ সন্থাৰ শক্তিশালী আঞ্চলিক সমিতিৰ উদ্যোগত তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত 17 অক্টোবৰৰ পৰা 20 অক্টোবৰ পৰ্যন্ত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম ভিত্তিক পঞ্চম বাৰ্ষিক প্ৰতিভা সন্ধানী একক কণ্ঠ সংগীত প্ৰতিযোগিতাৰ আজি বাৰেকুৰিৰ পুৰণি মতাপুৰ অনুষ্ঠিত শ্ৰী শ্ৰী অষ্টভুজ প্ৰকল্পত সফল সামৰণি পৰে। শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই একক কণ্ঠ সংগীত প্ৰতিযোগিতাত বিচাৰকৰ লগতে শ্ৰোতাই প্ৰতিযোগীসকলৰ কণ্ঠত আপ্লুত হৈ পৰা পৰিলক্ষিত হয়। অসম ভিত্তিত পঞ্চম বাৰ্ষিক প্ৰতিভা সন্ধানী একক কণ্ঠ সংগীত প্ৰতিযোগিতাৰ লগতে সদৌমৰণ ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশনো অতি সফলভাৱে সম্পন্ন হোৱাৰ কথা আয়োজক সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। Hello. Dargi, Bihu lagai dila. Because Moran Bihu is one of the most unique folk song in entire Assamese culture. That is why we proud and right now really I would like to dance with you. But no time, and that is why we want to go to the dance. Just opinion. Badu kapal isuru badu. Namaste badu. উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ভূমি সন্তান মৰাণ জনজাতিৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌমৰণ ছাত্ৰ সন্থা আৰু এই সদৌমৰণ ছাত্ৰ সন্থাৰ অন্যতম এখন আঞ্চলিক সমিতি গুৰুত্বপূৰ্ণ আঞ্চলিক সমিতি হ'ল সদৌমৰণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ আজি দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন আৰু অসম ভিত্তিক পঞ্চম বাৰ্ষিক প্ৰতিভা সন্ধানী একক কণ্ঠ সংগীত প্ৰতিযোগিতাৰ অন্তিম দিন। এই অন্তিম দিনত আমি তথা এই চূড়ান্ত ৰাউণ্ডটো ইতিমধ্যে কণ্ঠ সংগীত প্ৰতিযোগিতা চলি আছে, সঠিক সময় পিছত সমাপ্ত হ'ব। তাৰপিছতে আমাৰ এই প্ৰতিযোগিতাখনিৰ লগতে অধিৱেশনখনিৰ লগত সংগতি ৰাখি আমি যিখন অতি গুৰুত্বপূৰ্ণ আমি এটা কাৰ্যসূচী ৰাখিছোঁ সেইটো হৈছে মুকলি সভা। এই মুকলি সভাত আমি অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে আমাৰ জনগোষ্ঠীয় মূল নেতৃত্বক আমি নিমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট শিক্ষাবিদ
সাহিত্যিক বুদ্ধিজীৱীকে প্ৰমুখ্যে বহুতো আমি সন্মানীয় ব্যক্তি তথা অতিথিসকলক নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ উপস্থিতিৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এই খিলঞ্জীয়া জনগোষ্ঠীটো যাতে অদূৰ ভৱিষ্যতে যাতে আমি কেনেধৰণে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। যিহেতু চৰকাৰে আমাক প্ৰতিখন চৰকাৰে আমাক প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰিছে। এই প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ প্ৰতি আমি কেনেধৰণে মুক্তি পাব পাৰোঁ, আমাৰ যি ন্যায্য অধিকাৰ মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰাৰ লগতে আমাৰ যিসমূহ আৰু মুখ্য দাবী আছে সেই দাবীসমূহ যাতে কেনেদৰে আমি পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে এখন বৃহৎ আলোচনা হ'ব ইয়াত। আৰু ইয়াৰ পৰা আমি সকীয়া দিব বিচাৰিছোঁ যিখন প্ৰতিখন চৰকাৰে কিয় আমি খিলঞ্জীয়া জনগোষ্ঠীসমূহক আমি বঞ্চিত কৰি আহিছে। গতিকে অনতিপলমে সময় থাকোঁতেই আৰু মৰাণসকলক আমি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰক। অন্যথা কিন্তু সময় সমাগত মৰাণসকল জাগিছে আৰু জাগিব আৰু ন্যায্য প্ৰাপ্ত অধিকাৰ যেতিয়ালৈকে নাপাব তেতিয়ালৈকে আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতি পঞ্চম বাৰ্ষিক একক কণ্ঠ সংগীত প্ৰতিযোগিতা আৰু চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন। আৰু এই অন্তিম দিনৰ সৰ্বোচ্চ প্ৰতিনিধিখনৰ জৰিয়তে আজি মোক সভাপতি জড়িত হৈ আহিছোঁ। আৰু এই সমিতিখনে 2024 আৰু 2026 চনৰ এই সমিতিখনে ভৱিষ্যতৰ দিনা গোটেই মৰাণ জাতি আৰু লগতে আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ এলেকাৰ ভিতৰত সকলো জাতি জনগোষ্ঠীৰ দৰে আমি উন্নয়ন হকে কাম কৰি যাম বুলি কিনে আশা কৰিছোঁ। আৰু আমাৰ যিহেতু এতিয়ালৈকে দায়িত্বভাৰ হোৱা নাই, আমাৰ এক্সিকিউটিভ হোৱা নাই, আমি সেই এক্সিকিউটিভত আমি বহুতো ধৰণৰ সিদ্ধান্ত ল'ম, উন্নয়নৰ সিদ্ধান্ত ল'ম। আমি যিহেতু আমাৰ এই জনগোষ্ঠীটো বহুতো পিছপৰা জনগোষ্ঠী, মৰাণ জনগোষ্ঠীটো বহুত পিছপৰা জনগোষ্ঠী। আমি এই জনগোষ্ঠীটো সদৌ মৰাণ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাই যথেষ্টখিনি কাম কৰি গৈছে। আৰু আমি সেই একে লাইনতে আমি সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিয়েও আমাৰ এলেকা যিমানখিনি এলেকা ভিত্তিত পৰে আমি সকলোকে উন্নয়ন কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাম। মই বিশেষভাৱে সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে যি একক কণ্ঠ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে, একেৰাহে এইবছৰ 5 বছৰ হৈছে। আৰু গতিকে এই এটা সুন্দৰ অনুষ্ঠান, এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ। লগতে তেখেতসকলৰ অধিৱেশনো আছিল, খুব সুকলমে অধিৱেশনখনো হৈ গৈছে। আৰু নতুন অধিৱেশনখনত যি সমিতি গঠন হৈছে তেওঁলোকলৈ মই অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু ভৱিষ্যতেও যাতে তেওঁলোকে এনেধৰণৰ সুন্দৰ কাৰ্যসূচী লৈ থাকে মই তাৰ আশা প্ৰকাশ কৰিছোঁ। আৰু বিশেষভাৱে মই এইকাৰণে আৰু এটা কাৰণে মই ভাল পাইছোঁ যে এইবছৰ তেখেতসকলে এই প্ৰতিযোগিতাখন লগতে অধিৱেশনখন মোৰ নিজৰ গাঁৱত পুৰণি মতাপুং গাঁও এই গাঁৱত অনুষ্ঠিত কৰিছে। আৰু ইয়াৰ স্থানীয় ৰাইজে এই গোটেই কাৰ্যসূচীবিলাক তেখেতসকলে উপভোগ কৰিবৰ কাৰণে সুযোগ পাইছে। আৰু এনেধৰণকে তেখেতসকলে গ্ৰাম্য অঞ্চলবিলাকত এই ধৰণৰ সুন্দৰ সুন্দৰ কাৰ্যসূচী লওক তাকে আশা প্ৰকাশ কৰিছোঁ।